সৰুপথত মন্ত্ৰী পৰিমল শুক্লবৈদ্য শুক্ৰবাৰে সৰুপথত মটৰচাইকেল চলাই উপস্থিত হ'ল পৰিবহণ মন্ত্ৰী পৰিমল শুক্লবৈদ্য। তেখেত উপস্থিত হৈ সৰুপথৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত পথ সুৰক্ষাৰ ওপৰত আয়োজন কৰা এখন সজাগতামূলক সভাত ভাগ লয়। শিক্ষক মৃদুপৱন তামুলীয়ে আধৰা সভাখনত আদৰণি ভাষণ প্ৰদান কৰি বিদ্যালয়খনৰ অধ্যক্ষ মিতালী বৰাই পথ দুৰ্ঘটনাত মৃত্যুবৰণ কৰা লোকৰ বিশ্ব স্মৃতি দিৱসৰ লগত সংগতি ৰাখি বিগত 19 নৱেম্বৰ তাৰিখৰ পৰা মন্ত্ৰী পৰিমল শুক্লবৈদ্যই পথ সুৰক্ষাৰ ওপৰত অসমৰ সমষ্টিয়ে সজাগতামূলক মটৰচাইকেল যাত্ৰা কৰে। তেখেতে সৰুপথৰ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত প্ৰায় ঘণ্টাজোৰা ভাষণ প্ৰদান কৰে আৰু ছাত্ৰ ছাত্ৰী অভিভাৱকসকল তথা সকলোকে যান বাহন চলোৱাৰ ক্ষেত্ৰত ট্ৰেফিক ৰুল পালন কৰিবলৈ কৰজোৰে অনুৰোধ জনায়। পথাৰ উচ্চতৰ মাধ্যমিক বিদ্যালয় আমি আহি পালোঁ। ইয়াতে স্কুলের ছাত্ৰ ছাত্ৰী, এই অঞ্চলৰ শ্ৰদ্ধাৰ অভিভাৱকসকল, স্কুলের শিক্ষাগুৰুসকল, আমাৰ সৰুপথাৰ আৰু বৰাপথাৰ টাউন কমিটিৰ চেয়াৰপাৰসন আৰু চেয়াৰমেন তেওঁলোক উপস্থিত আছিল। আমাৰ বিভাগের সব বিভাগের যিসকল কৰ্মকৰ্তা তেওঁলোক আছিল। এটা ধুনীয়া এটা আলোচনা আমাৰ ইয়াতে হল। আমি কেনেকুৱা পথ সুৰক্ষিত ৰাখিব পাৰোঁ। আপোনালোক জ্ঞাত যে এই বছৰ এই জিলাত 107 গৰাকী মানুহ প্ৰাণ হেৰুৱালে। এই স্কুলের আমার খুব প্রিয় ছাত্র 3 গৰাকী কেতিয়াবা এনেকুৱা পথ দুৰ্ঘটনাত তেওঁলোকৰ প্ৰাণ দিবলগীয়া হ'ল। এই কথাবিলাকে আমি মূৰত ৰাখি আমি এক পৰিক্ৰমা আৰম্ভ কৰিছিলোঁ। আমি যোৱা 19 তাৰিখৰ ফালৰ পৰা আমি অসমৰ প্ৰতিটা সমষ্টিত গৈ আছোঁ। আজি এই সমষ্টিত আহিলোঁ। ইয়াতে আমি পথ সুৰক্ষাৰ কাৰণে আমাৰ কোনখিনি কাম কৰিব লাগে, এই কামখিনি যাতে ৰাইজে কৰে তাৰ কাৰণে আমি ইয়াৰ সকলো ৰাইজক এই মিটিঙৰ জৰিয়তে আমি বিনম্ৰতাৰে অনুৰোধ কৰিছোঁ। এই কামখিনিৰ ভিতৰত খুব ডাঙৰ কাম নহয় এইবিলাক। হেলমেট পিন্ধিব লাগে। দ্বিতীয় কথা হ'ল কেতিয়াও অধিক স্পীডত গাড়ী চলাব নালাগে। তৃতীয় কথা হ'ল কেতিয়াও ড্ৰাংক এণ্ড ড্ৰাইভ হ'ব নালাগে বা নেশাগ্ৰস্ত হৈ গাড়ী চলাব নালাগে। চতুৰ্থ হ'ল টেলিফোন কৰি ড্ৰাইভিং কৰিব নালাগে। পঞ্চমটো হ'ল নিজা গাড়ীত নিজে ছিট বেল্টটো পিন্ধিব লাগে। এই কামবিলাক কৰোঁতে কোনো অসুবিধা নাই। ইচ্ছা কৰিলেই ৰাইজে কৰিব পাৰে। এইখিনি কাম কৰিলে আমি আমাৰ DRC বা ষ্টেট লেভেল যিটো আমাৰ ৰোড ছেফটি কাউন্সিল আছে SRSC, এই কাউন্সিলে আমি প্ৰতি মাহে বহু আৰু আমি সাইণ্টিফিকেলি এনালাইচিছ কৰি দেখিলোঁ যে 85% এক্সিডেণ্ট নোহোৱা হ'ব, নাইকিয়া হ'ব যদি এই 5টা কাৰণ আমি মানিছোঁ। সেইকাৰণে আহিলোঁ, সকলোৰে লগতে কথা ক'লোঁ আৰু সকলোৱে মোক আশ্বাসো দিলে যে হয় আমি সমাজ ব্যৱস্থাত আমি সকলোৱে মিলি ট্ৰাই কৰিব লাগিব। এইটো কোনো বিভাগ বা কোনো চৰকাৰৰ অকেলা কৰা বস্তু নহয়। আমি দেখিছোঁ কেইবছৰ আগতে আমাৰ COVID-19 কিমান মানুহ কষ্ট পাইছে, বাট যেতিয়া আমি সকলোৱে জাগ্ৰত হ'লোঁ তেতিয়া আমি মানুহবিলাক জীয়াই আছোঁ। এতিয়া যদি সকলোৱে মিলি আমি এই আইনবিলাক মানি চলোঁ বা এই সন্দৰ্ভত আমি অলপ সচেতন হওঁ, তেনেহ'লে পথ সুৰক্ষিত থাকিব। আমাৰ ল'ৰা ছোৱালী, আমাৰ পিতৃ মাতৃ এক সুৰক্ষিত পথে তেওঁলোকৰ জীৱন পৰিক্ৰমা শেষ কৰিব পাৰিব। এতিয়ালৈকে কিমান বাৰ অতিক্ৰম কৰিলে? মই আজি ইয়াতে 2950 আৰু অলপ পাছতে 3000 কিলোমিটাৰ অতিক্ৰম কৰিম আৰু প্ৰায় 84টা সমষ্টি আমি ক্ৰছ কৰি আছোঁ। আপোনাৰ এই যাত্ৰাত কি ডিপাৰ্টমেণ্টে সহায় সহযোগিতা আগবঢ়াইছে? সকলোৱে আগবঢ়ালে। আমাৰ লগতে আমি আগতেই মানা কৰিছোঁ যে খুব বেছি গাড়ী মটৰচাইকেল আহিব নালাগে, অলপ থাকিলে হৈ যায়। কাৰণ আমি চিম্বলিকেলি ওলাইছোঁ, ৰাইজে গম পাব লাগে কথাটো। এইটোৱে আমাৰ কোনো পলিটিকেল এজেণ্ডাও নাই, আমি কোনো পাৰ্টিও লগত লোৱা নাই, আমাৰ ব্যক্তিগত এজেণ্ডাও নহয়, কাৰো নহয়। যিসকল আছে আমাৰ লগতে পুলিচৰ কেইগৰাকী, 4-5 গৰাকী, 8 গৰাকী, যিমান এনেকুৱাই ট্ৰেন্সপৰ্টেৰ কেইগৰাকী, আমাৰ চৰকাৰী অফিচাৰ, ঠিক তেনেকুৱা আমাৰ এক্সাইজৰ কেইগৰাকী চৰকাৰী অফিচাৰ আৰু ফিচাৰীৰ কেইগৰাকী চৰকাৰী অফিচাৰ, যিসকলে ভালকৈ মটৰচাইকেল চলাব পাৰে, যিসকলে হেলমেট পিন্ধি
উইথ ড্ৰাইভিং লাইচেন্স লৈ মটৰচাইকেল চলায় এনেকুৱা 40-50-60গৰাকী আমি ডিষ্ট্ৰিক্ট ৱাইজ চেঞ্জ কৰোঁ একেলগতে আমি ওলোৱা নাই নহ'লে এটা ডাঙৰ এটা ৰেলী হ'ব পলিউশ্যন হ'ব ৰাইজৰ জঞ্জাট হ'ব এইটোৰ পৰা আমি ৰাইজক মুক্ত কৰিব বিচাৰিছোঁ এইকাৰণে সৰুকৈ সাধাৰণভাৱে আমি ওলাইছোঁ সাধাৰণ ৰাইজৰ ওচৰত গৈ আছোঁ নেক্সট এতিয়া কাৰ্বি আংলঙৰ এটা সমষ্টি আছে বোকাজান এই বোকাজানত আমি যাম তাৰ পাছতে আকৌ আমি গোলাঘাটত উভতি আহিম কাজিৰঙাত আমাৰ মটৰচাইকেলটো ৰাখি আমি যাম 2-4 দিনৰ কাৰণে আমাৰ 126 সমষ্টিত আমি যাম যিমান দিনলৈকে আমাৰ শেষ নহ'ব 126টা সমষ্টি ইমান দিন আমাৰ চলি থাকিব মাজে মাজে আমাৰ বিৰতি থাকে কেবিনেট বা আমাৰ চৰকাৰী কামৰ কাৰণে বাকী কাম আমাৰ এটা গাড়ী লগত থাকে আমাৰ আজিকালি জানে আপোনালোকে অনলাইনে আমি অফিচ কৰিব পাৰোঁ তো ৰাতি গৈ অফিচ কৰোঁ য'তে থাকে থ্যাংক ইউ স্যার থেংক ইউ